মোৰ ছাত্ৰী ছাত্ৰীসকল, আজি মই আলোচনা কৰিম BA 5th ছেমিষ্টাৰৰ অসমীয়া নাটকৰ কেইটামান প্ৰশ্ন আৰু উত্তৰ। আৰু ইয়াৰ ভিতৰত তিনিটা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিব। কি জানো ইয়াৰ ভিতৰত তোমাৰ তিনিটা কুৱেশ্যনৰ ভিতৰত 10-15 মাৰ্ক কমন পৰিবও পাৰে। আহক কি প্ৰশ্নবোৰ আলোচনা কৰোঁ। যিহেতু তোমালোকৰ 9 তাৰিখত পৰীক্ষা আছে অসমীয়া নাটক, মই ৰুটিনত চালোঁ। ইয়াৰ সূচীপত্ৰটো চাই লওঁ। যিটো প্ৰথম চেপ্টাৰটো আলোচনা কৰিম, তো ইয়াৰ প্ৰথম চেপ্টাৰৰ সূচীপত্ৰটো হ'ল প্ৰাচীন অসমৰ সংস্কৃতি নাটক, অংকীয়া নাট আৰু ঝুমুৰা, প্ৰাক স্বাধীনতা যুগৰ অসমীয়া নাটক, শ্বেক্সপিয়াৰে আৰু ৰুচিনৰ দ্বাৰা বিশেষ উল্লেখনীয় আৰু উত্তৰ স্বাধীনতা যুগৰ অসমীয়া নাটক। এইটো হ'ল তোমাৰ গ'ট ওৱানৰ অসমৰ লোকনাট্যৰ 20 মাৰ্ক ইয়াৰ পৰা আহিব। তো এইটো হ'ল অসমৰ লোকনাট্য। তোমালোকৰ কিন্তু এই 1 মাৰ্কৰবিলাক তোমালোকে কিন্তু পঢ়িবই লাগিব। তোমালোকে চাই যাবা, বহীত নোট ডাউন কৰিব নালাগে, ইয়াৰ পৰাই তোমালোকে চাই ল'বা। আৰু যিটো দি আছে অংকীয়া নাট কি, এইবিলাক তোমালোকে নোট ডাউন নকৰি ইয়াৰ পৰাই চাই ল'বা। আৰু যিখিনি ডাঙৰ ডাঙৰ প্ৰশ্ন আছে তোমালোকে সৰুকৈ নোট ডাউন কৰি লৈ ল'বা। আহক 8 নম্বৰ মই ভালকৈ দেখুৱাই দি আছোঁ। পাঁচটাকৈ 3-4 বাৰ পঢ়িলে হৈ যাব, 5 বাৰ পঢ়িলে হৈ যাব। আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট এটা কুৱেশ্যন আছে, অংকীয়া নাট কি। আৰু অংকীয়া নাট পঢ়িলে পিছত অংকীয়া নাটৰ বৈশিষ্ট্য, এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু অংকীয়া নাটৰ সূত্ৰধাৰ এইটো পঢ়িব নালাগে, তোমালোকে পঢ়িবা। আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন 10 মাৰ্কৰ কুৱেশ্যন কেইটা আছে মই দি আছোঁ। যে অংকীয়া নাট কাক বোলে, সৰুকৈ পঢ়িলে তাৰপিছত গুৰু দুজনাই লিখি থৈ যোৱা অংকীয়া নাটৰ বিষয়ে চমুকৈ আলোচনা কৰা। মই এটা কথা কৈ আছোঁ, যিটো এটা অংকীয়া নাট ঠিক আছে তোমাৰ অসমৰ লোকনাট্য প্ৰাচীন, বিশেষকৈ ইয়াত তোমালোকৰ অংকীয়া নাটৰ বিষয়ে দিয়া হ'ব এইটো চেপ্টাৰত। তো তোমালোকে অংকীয়া নাটৰ বিষয় চমুকৈ এটা 10 মাৰ্কৰ কাৰণে পঢ়ি ল'বা। এটা পঢ়িলে কিন্তু তোমালোকে আয়ত্ত আহি যাব, এটা ডাঙৰ প্ৰশ্ন পঢ়ি ল'বা। তো এইখিনি পঢ়িবা, এইখিনিৰ পৰা তোমালোকে কিছু আয়ত্ত কৰিব পাৰিবা। মই ভালকৈ দেখুৱাই দি আছোঁ। আৰু এইখিনি আৰু অংকীয়া নাটৰ উৎপত্তি সম্বন্ধে এটি আলোচনা কৰা। এইটোৱে হয় অংকীয়া নাটৰ উৎপত্তি সম্বন্ধে এটি আলোচনা কৰা। এইটোৱে তোমাৰ মূল ভাৱটো হয়। বাহিৰৰ পৰা অলপ আৱাজ আহিলে তোমালোকে মেনেজ কৰি ল'বা, যিটো কি হৈ আছে। এইখিনি কিন্তু তোমালোকে পঢ়ি ল'বা, সেইটো তোমাৰ ইম্পৰ্টেণ্ট হয়। কিন্তু এইটো চেপ্টাৰৰ পৰা দিলে এইটোৱে কুৱেশ্যন দিব। মই বহুত ইম্পৰ্টেণ্ট ভাবিছোঁ এইটো কুৱেশ্যন। তোমালোকে কিন্তু এইটো পঢ়ি ল'বা। আৰু যি কুৱেশ্যন দিক তোমালোকে কি থৈ আহিবা, মানে বহিটো তোমাৰ লোড কৰিব লাগে লিখি এইটোৱে মেইন কথা। এনেই মাৰ্ক পাই যাবা। আৰু যিখিনি ভাল মানে কি কয়, তোমালোকে ভালকৈ চোৱা। তোমালোকে সৰুকৈ ইমানখিনি 10-15 পেজ হৈ যাব, কিন্তু 20 পেজ হৈ যাব, ইমান লিখিব নালাগে। তোমালোকে 4 পেজ লিখিবা 10 মাৰ্কৰ কাৰণে, ফুল মাৰ্ক পাই যাবা। তোমালোকে এটা টপিককৈ এইখিনি লিখিলে 1 পেজ হৈ যাব। এইখিনি লিখিলে 2 পেজ, 3 পেজ, 4 পেজ, 5 পেজ, বহুত পেজ হৈ যাব। তোমালোকে লিখাটো ডাঙৰ কৰি লিখিবা, এনেই 4 পেজ হৈ যাব। তো এইবিলাক চব বৈশিষ্ট্য হয় অংকীয়া নাটকৰ। তোমালোকে বৈশিষ্ট্য কিন্তু পঢ়িবা অংকীয়া নাটক। ইয়াৰ মূল মানে কুৱেশ্যন দুটা বুজা গ'ল, তিনিটা অংকীয়া নাটকৰ বিষয়ে তোমালোকে লিখা। তাৰপিছত আছে 10 মাৰ্কৰ এইটো, আৰু আছে অংকীয়া নাটকৰ বৈশিষ্ট্য সমালোচনা কৰা, আৰু নাই চাগে।
অংকীয়া নাটকৰ বিষয় সম্পৰ্কে বহলাই আলোচনা কৰা এইটোৱে হয় অংকীয়া নাটকৰ বিষয়বস্তু সম্পৰ্কে বহলাই আলোচনা কৰা এইটোৱে হয় তাৰ আগৰটো নহয় এইটো সম্বন্ধ হৈছিল মই এইটোৱে ভাবি আছোঁ কোৱেশ্যনটো ক'ত গ'ল এইটো হয় এইটো পঢ়িবা 3-4 বাৰ পঢ়িলেই তোমালোকৰ আহি যাব এইখিনি পঢ়াৰ পিছত বহুত আছে বহুত মানে তোমালোকে পঢ়িবা বহীত নোট ডাউন কৰি সৰু কৰি ল'বা তোমালোকে বহুত কি হ'ব সহায় হ'ব আৰু চেনেলটোত নতুন হ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা মই এইটো পৰীক্ষাৰ আগতেহে ভিডিঅ' দিওঁ তোমালোকে চাব পাৰা বহুত ডাঙৰ হয় দেই কিন্তু তোমালোকে সৰু কৰি পঢ়ি ল'বা ইমান পঢ়িব নালাগে মোৰ কাহ হৈছে কেইদিন ধৰি মই ভিডিঅ' মোৰ জ্বৰ আছিল মানে মই ভিডিঅ' 1 তাৰিখে বনাবলৈ সাজু হৈছিলোঁ কিন্তু এই জ্বৰৰ কাৰণে মই বনোৱা নাছিলোঁ মই ভাবিলোঁ আজি বনাই দিওঁ হেল্প হৈ যাব হৈ গ'ল নেকি হৈ গ'ল তো এইখিনি আৰু এটা লাষ্টত এটা পৰীক্ষা আছে মানে কি আছে কোৱেশ্যন আছে এইটো বাটোৰ নাম কি এইটো আলোচনা কৰা এইটো আহিব সম্ভাৱনা আছে তোমালোকে কিন্তু অলপ চাবা 2-3টা টপিক এটা টপিক 2-3টা মানে উৎপত্তি আৰু বিকাশ ভাৰতবৰ্ষৰ বাটোৰ নাম আৰু অসমত বাটোৰ নাম আৰু বৈশিষ্ট্য অলপ অলপ কৰি চালে হৈ যাব এইখিনিয়ে মানে 1 মাৰ্কৰ তোমালোকে পঢ়িবা তাৰপিছত আছে 2 মাৰ্কৰ 2-3টা পঢ়িবা তাৰপিছত অংকীয়া নাটৰ মূল ভাৱটো পঢ়িবা অংকীয়া নাটৰ বৈশিষ্ট্য পঢ়িবা হৈ গ'ল আৰু মানে অংকীয়া নাটকৰ যিখিনি দিক ওই মূল ভাৱটোৱে লিখি থৈ আহিবা এনেই মাৰ্ক পাই যাবা মোৰ হিচাপ তো নেক্সট চেপ্টাৰটো মই এইটো পঢ়াই দিম এইটো নহয় 2 নম্বৰটো নহয় ডাঙৰ হয় 3 নম্বৰটো গড়টো পঢ়াই দিম কালি পৰহি এইটো পঢ়াই দিম আৰু সময় পালে মই এইটো দিম এইটো অলপ কঠিন হয় কিন্তু এই দুটা পঢ়িলে তোমালোকৰ 60 আহি যাব মোটামুটি তোমালোকে আই গেছ তোমালোকে 45 আৰামছে তোমালোকে এটেণ্ড কৰিব পাৰিবা মই জানে মোৰ আগৰ ল'ৰা ছোৱালীসকলে মানে ভাই বন্ধুসকলে জানে মই কিমান কমন দিছিলোঁ সেইখিনিৰ পৰা কমন আহিছিল তো এইবুলি তোমালোকে দিম তাৰপিছত মই দি দিম এইটো প্ৰাচীন ভাৰতীয় আৰু মধ্য ভাৰতীয় আৰ্য ৰূপৰেখা তাৰপিছত দি দিম অসমীয়া গদ্য সাহিত্য মোৰ এইটো ভাইটিৰ হয় মই লৈ আহিছোঁ মই ভিডিঅ' আজি সবখিনি ৰেকৰ্ড কৰাৰ পিছত সব দি আপলোড কৰি দি থাকিম তো থেংক ইউ ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু তোমাৰ ভাই বন্ধুসকলক শ্বেয়াৰ কৰি দিবা মানে তোমাৰ ফ্ৰেণ্ডসকলক শ্বেয়াৰ কৰি দিবা এইখিনিয়ে